নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 আগষ্ট। আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই জিলাই ঘোষণা কৰিছে অৰুণোদয়ত সহায়ক অতি শীঘ্ৰে সহায়কৰ সৈতে যোগাযোগ কৰক। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি অহা মাহৰ পৰা ৰেচন কাৰ্ডত চাউল, চেনি, দালি লগতে নিমখ আপুনি পাব। কেৱল এয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই যাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, আজিয়ে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? একাউণ্টত অৰুণোদয়ৰ ধন নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ প্ৰয়োজন নাই। আগতে আপোনাৰ একাউণ্টত টকা নোসোমালে আপুনি কি কৰিব আৰু কেনেকৈ আপোনাৰ সমাধানখিনি সমস্যা কৰিব আপুনি চিন্তা কৰিবলগীয়া হৈছিলে। কিন্তু এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনাৰ একাউণ্টত এতিয়ালৈকে টকা সোমোৱা নাই নেকি? যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিছে, ডিবিটি মাধ্যমটো লিংক কৰিছে, তথাপি যদি টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব? আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে এতিয়াৰ পৰা সমাধান। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। আপোনাৰ সমষ্টিত ইয়াক নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ অৰুণোদয় বিচৰাসকলেও সহায়কক দিব পাৰিব অভিযোগ। যদি আপোনাৰ ঘৰত বা আপুনি যোগ্য ব্যক্তি, তেনে ক্ষেত্ৰত আপুনি ভাবিছিল কেনেকৈ অৰুণোদয় আঁচনি আবেদন কৰিব, ক'ত গৈ ফৰ্ম ফিল আপ কৰিব, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা সাৱধানী খাব নালাগে। অতি শীঘ্ৰে অৰুণোদয়ৰ সহায়কসকলক আপুনি যোগাযোগ কৰক। আবেদন পত্ৰখন কেনেকৈ ফিল আপ কৰিব, লগতে কি কি নথিপত্ৰ দিব লাগিব, সকলোখিনি সহায় কৰিব অৰুণোদয়ৰ সহায়কসকলে। কিন্তু সহায়কসকলৰ লগত আপুনি কেনেকৈ যোগাযোগ কৰিব, ক'ত গ'লে পাব? এতিয়াৰ পৰা খণ্ড আৰু ৰাজহুৱা চক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব অৰুণোদয়ৰ সহায়ক। আপুনি সেই তিনি ঠাইতে গৈ আপুনি অৰুণোদয়ৰ সহায়কৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেবিনেটত লোৱা সিদ্ধান্ত সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত অৰুণোদয় আঁচনিৰ একাউণ্টত 1100 আৰু 2,500 টকা সোমাই দিছে। কিন্তু বহুতে এতিয়ালৈকে কমেণ্ট কৰিছে টকা পোৱা নাই। অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক। ব্লকত অৰুণোদয়ৰ সহায়ক আছে, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব। কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে আপডেট কৰক LPG সংযোগৰ EKYC। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি EKYC কৰিব লাগিব। বহুতে আগতে EKYC কৰিছে, কিন্তু আপোনাৰ EKYC কৰিবলৈ কৈছে নেকি? তেনে ক্ষেত্ৰত আজি আপুনি EKYC কৰাই লৈ লওক। আপুনি ঘৰতো বহি মোবাইল ফোনৰ জৰিয়তে আপোনাৰ ৰন্ধন গেছৰ EKYC আপুনি কৰিব পাৰিব। কেনেকৈ কৰিব সবিশেষ তথ্য আপুনি জানিব পাৰিব। সেয়েহে যিমান পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰাৰ লগতে সম্পূৰ্ণকৈ চাওক, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 16 আগষ্ট অন্তিম সময়সীমা বান্ধি দিছে। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC। ঘৰতো বহি অনলাইনতে কৰিব পাৰিব EKYC। কেনেকৈ কৰিব আপুনি EKYCৰ বাবে আবেদন? নম্বৰ 1, পোনপ্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত যাওক। নম্বৰ 2, বাছনি কৰক আপোনাৰ গেছ চিলিণ্ডাৰ কোম্পানীৰ নাম। আপুনি কোনটো কোম্পানীৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে সেয়া আপুনি চিলেক্ট কৰিব লাগিব। নম্বৰ 3, যদি আপোনাৰ একাউণ্ট নাই তেন্তে নিউ ইউজাৰত ক্লিক কৰক। আৰু আপুনি যিটো গেছৰ এটা ৱেবছাইটত সোমাব, সেই ৱেবছাইটত এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগে। যদি আপুনি আগতীয়াকৈ ক্ৰিয়েট কৰি ৰাখিছে, তেনে ক্ষেত্ৰত জাষ্ট আপুনি চাইন আপ কৰক। চাইন আপ কৰিলে হৈ যাব। নম্বৰ 4, নাম আৰু মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰক। নম্বৰ 5, লগ ইন কৰাৰ পিছত KYC বা চেক KYC ষ্টেটাছ বাই আপডেট EKYC বিকল্প বিচাৰি উলিয়াওক। নম্বৰ 6, আপোনাৰ আধাৰ নম্বৰ প্ৰৱেশ কৰক। আৰু নম্বৰ 7, আধাৰ লিংক থকা মোবাইলত অহা OTPটো দি আপুনি ভেৰিফাই কৰক। মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব KYC। যদি আপুনি ভাবিছে অতি শীঘ্ৰে আপুনি প্লে ষ্টৰটো অপেন কৰক আৰু প্লে ষ্টৰৰ পৰা ইণ্ডিয়া ৱেল অন এপটো আপুনি ডাউনলোড কৰক। নম্বৰ 2, মাই প্ৰফাইলত যাওক। নম্বৰ 3, EKYC বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰক। আৰু আপুনি এপৰ দ্বাৰা অতি সহজতে কৰিব পাৰিব। সেয়ে আপুনি প্লে ষ্টৰত গৈ এপটো ডাউনলোড কৰি অতি সহজতে আপুনি EKYC কৰাই লওক।
তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিযুত মইনা নিযুত বাবু আঁচনিক লৈ ডাঙৰ বাৰ্তা দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে আৰম্ভ কৰিলে আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। নিযুত মইনা নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ আৰম্ভ কৰিছে। শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আবেদন পত্ৰ বিতৰণ। এই বৰ্ষত 5.5 লাখ ছাত্ৰীক দিয়া হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। নিযুত বাবু আঁচনি পাব 1 লাখ ছাত্ৰই। 2024-25 বৰ্ষত 4 লাখ ছাত্ৰীক দিয়া হৈছিল নিযুত মইনা আঁচনি আৰু এই আঁচনিৰ বাবে ডিগ্ৰী পৰ্যন্ত ছাত্ৰীগৰাকীক ব্যয় হ'ব নালাগিব। এই আঁচনিত সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে কলেজত সুস্থ শিক্ষাৰ্থীৰ পৰিচয় বৰ্তাই ৰাখিব লাগিব। নিযুত বাবু আঁচনি পাইছে 50,000 ছাত্ৰই। নিযুত মইনা আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব 800 টকা আৰু স্নাতকৰ ছাত্ৰীয়ে পাব 1200 টকা আৰু স্নাতকোত্তৰ পাব 2500 টকা। বাবু আঁচনিৰ ছাত্ৰই ডিগ্ৰীত লাভ কৰিব 1000 টকা আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে পাব 1200 টকা। আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা বাল্য বিবাহ ৰোধৰ বাবে ৰূপায়ণ কৰা হৈছে নিযুত মইনা আঁচনি। নিযুত মইনা নিযুত বাবু আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহি কি কৰিব এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমলৈ আহি কি কৰিব প্ৰধানমন্ত্ৰী নিজে আহিব লাগে। বানাক্ৰান্ত ৰাইজলৈ কেন্দ্ৰই 10,000 কোটি টকাৰ পেকেজ এটা দিব লাগে। উজনিৰ বানক লৈ মন্তব্য কৰিছে বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন বৰ্ণনাৰ কাষলৈ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পূৰ্বেও আমি বহুত চিঞৰিলৈ কিন্তু প্ৰধানমন্ত্ৰী অহা নাই। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ কোটি টকা দিয়াৰ দাবী এয়াই ইউৰোপৰ কেন্দ্ৰীয় মন্ত্ৰীক পঠাইছে কিন্তু মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক এটা ৰিপৰ্টহে দিব আৰু অসমলৈ প্ৰধানমন্ত্ৰীয়ে নহালৈ ক্ষোভ প্ৰকাশ কৰিছে এয়াই ইউৰোপৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। গুৱাহাটীত থাকি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নিৰ্বাচনৰ সময়তে অসমলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু এতিয়া বানাক্ৰান্তৰ কাষলৈ কিয় আহিব নোৱাৰে প্ৰধানমন্ত্ৰীগৰাকী। ৰাজ্যৰ বান পৰিস্থিতিক লৈ সৰব ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। কয়লা খননৰ বাবে উজনিত মহাপ্ৰলয় হোৱা বুলি দাবী কৰিছে সাংসদজনে। অসমৰ বান পৰিস্থিতিত বুজ ল'বলৈ বানাক্ৰান্তৰ কাষলৈ আহিব নোৱাৰে কিয়। কয়লা খননৰ বাবে উজনিত এনেকুৱাকৈ মহাপ্ৰলয় হৈছে বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। সংসদ অসমৰ বান খহনীয়া সমস্যাৰ বিষয়ে উত্থাপন কৰা বুলি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। শিৱসাগৰ চৰাইদেউত হোৱা বানক লৈ প্ৰশ্ন কৰিছিল ৰকিবুল হুছেইনে সংসদত আৰু অসমলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নহাক লৈ সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন। লগতে বানাক্ৰান্তক 20 লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ দাবী জনাইছে সাংসদজনে। দিল্লীত সংবাদমেল পাতি গুৱাহাটীৰ কৃত্ৰিম বানক লৈ সৰব হৈ পৰিছে ৰকিবুল হুছেইন। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগক। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিছে নীলোৎপল বৰাই। বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে। ৰাজ্য নথকা হ'লে 1,500ৰ পৰা 2,000 মানুহৰ মৃত্যু হ'লহেঁতেন। গোটেই বিদেশী ৰাষ্ট্ৰৰ পৰা ধাৰ লৈ দেশ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। যদি পইচাই উঠাব নালাগে তেন্তে নিজে কিয় নিদিলে। আমাক ঋণমুক্ত অসম লাগে, ভিত্তিহীন কথাবোৰ নালাগে। অসমত বানপানী হৈ আছে, চাৰ্কাছ নহয়। আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিল। চৰকাৰে নোৱাৰা কামটো ৰাইজে কৰি দেখুৱালে। এদিন ইয়াৰ উত্তৰ ৰাইজে দিব। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসম পোষ্টাৰ লগক। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ নীলোৎপল বৰাৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত মৌলানা বদৰুদ্দিন আজমল। বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ আজমলৰ। বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব আৰু মহিলাক 5 লাখ মেখেলা চাদৰ যোগান ধৰিব। ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 50 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াব। চিকিৎসাৰ বাবে ইতিমধ্যে 3 কোটি টকাৰ ঔষধ যোগান। হিন্দু মুছলমান
কৰাক লৈ নাই কোনো ধৰণৰ ভেদাভেদ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হিন্দু মুছলমান কৰি লৈ লাভ নাই, আমি সকলো মানুহৰ সন্তান, সমালোচনা নকৰিব, আজমলৰ বেয়া কথা নক'ব, সহায় কৰিবলৈ আহক সকলোৱে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা মানি আজিৰ পৰা সাহায্য সংগ্ৰহ নকৰে। কলগেছেট আজমল ছুপাৰ 40ৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত এই ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দহটাকৈ দাবীৰে 28ৰ কয়জন, দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। ৰাজ্য চৰকাৰক পুকুলি প্ৰত্যাহ্বান 28ৰ। আজিও শিৱসাগৰ চৰাইদেউ জিলা সম্পূৰ্ণভাৱে বানমুক্ত হোৱা নাই বুলি ঘোষণা কৰিছে। বানপীড়িতসকল দুশ্চিন্তাত আছে। কেৱল এয়াই নহয়, মস্তিষ্ক পৰিৱৰ্তন কৰিছে। বানে সামাজিক অৰ্থনৈতিক জীৱন তছনছ কৰি পেলালে। শিৱসাগৰ চৰাইদেউ জিলাৰ সকলো ধ্বংস হৈ গ'ল। অসমত শীঘ্ৰে কাৰ্যকৰী কৰক ফ্লড প্লেনিং জ'নিং এক্ট আৰু শিৱসাগৰ চৰাইদেউৰ বাবে 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক। দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰক। শিৱসাগৰ বান নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰে যমুনা খনন কৰক। কেৱল এয়াই নহয়, নগা পাহাৰত হৈ থকা কয়লা খননৰ সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰক আৰু দিখৌ নদীৰ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থা কৰক। আৰু এই সময়ত দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। 10টাকৈ দাবীৰে 28ৰ কয়জন। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।